অনুচুম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা লতিৰ ৰেচিপি লৈ আহিছোঁ। যিহে গৰম পৰিছে, পাকঘৰতো সোমাবই নোৱাৰি। তাৰ কাৰণে ভাবিলোঁ আজি অকল লতিকে বনাওঁ। আৰু মই লতিখিনি কাটি লৈছোঁ আৰু কঁঠাল গুটিখিনি মই বগা বাকলিখিনি গুচাই আৰু এইদৰে এইখিনি আধা ঘণ্টামানৰ কাৰণে মই তিয়াই থৈ দিছোঁ। তেতিয়া কি হয়, এই ৰঙা বাকলি যিটো আছে এইটো খুব সোনকালে উঠি যায়। দেখিছে নহয়, ইমান ধুনীয়াকৈ উঠি গৈছে। আৰু লতি বহুত ধৰণে বনাব পাৰি, টেঙা দিও বনাব পাৰি। আজি মই কিন্তু একেবাৰে চিম্পুলকৈ বনাইছোঁ। আৰু কঁঠাল গুটিখিনি একেবাৰে এই ধৰণে মই অলপ পাতল পাতলকৈ কাটিছোঁ। তেতিয়া কি হয়, কাৰণ লতিখিনি যিহেতু খুব সোনকালে সিজি যাব, তেতিয়া কঁঠাল গুটিখিনি ভালকৈ নিসিজিব। সেইকাৰণে এইখিনি একেবাৰে পাতল পাতলকৈ মই কাটি দিছোঁ। আৰু এতিয়া মই অলপ তেতেলী লৈছোঁ, কাৰণ লতিখিনি অলপ খজুৱাব পাৰে। আৰু এতিয়া তেতেলীখিনি মই অলপ দুটুকুৰামান তেতেলী, বেছি নহয়, লতিখিনি উতলাওঁতে মই এইখিনি দি দিম। কাৰণ যিকোনো টেঙা ব্যৱহাৰ কৰিব পাৰে, নেমু বা যিকোনো টেঙা ব্যৱহাৰ কৰিব পাৰে। মই তেতেলীখিনি পানীত দি দিছোঁ আৰু এতিয়া মই লতিখিনি ইয়াত দি দিম। দি পেলাই অলপ উতল অহাৰ পিছত, অলপ যেতিয়া উতল আহিব, সেই সময়তে মই এইখিনি অলপ নমাই দিম। আৰু এয়া চাওক, এইখিনি উতল আহি গ'ল। এতিয়া মই এইখিনি নমাই দিছোঁ। তেতিয়া নখজুৱাই, আৰু নহ'লে কিন্তু কেতিয়াবা খজুৱাব পাৰে, যিহেতু এইখিনি লগোৱাও নহয়। আৰু এতিয়া মই এখন পেনত তেল দিছোঁ, মিঠাতেল দিছোঁ। দি পেলাই শুকান জলকীয়া কেইটামান দি দিছোঁ। শুকান জলকীয়াখিনি অলপ হেৰি হোৱাৰ পিছত মই পিঁয়াজ দি দিছোঁ। দি পেলাই এইখিনি অলপ ভালকৈ মই ফ্ৰাই কৰি ল'ম। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ ভাল পায়, তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু এতিয়া মই লতিখিনি দি পেলাই গেছৰ ফ্লেমটো অলপ হাই কৰি দিছোঁ। দি এইখিনি খুব ভালকৈ মই ফ্ৰাই কৰি ল'ম। আৰু এতিয়া কঁঠাল গুটিখিনিও দি দিছোঁ। দেখিছে নহয়, কঁঠাল গুটিখিনি একেবাৰে এই ধৰণে মই কাটি লৈছোঁ। আৰু এতিয়া এইখিনি দি পেলাই অলপ দেৰি মই ফ্ৰাই কৰি, আৰু এতিয়া নহৰু দিম, কাৰণ লতিত অলপ নহৰু বেছিকৈ পৰে। আৰু ইয়াত মই দিছোঁ হালধি আৰু জলকীয়াৰ পেষ্ট আৰু নিমখ। আৰু ইয়াত মই একো মছলা ব্যৱহাৰ কৰা নাই। কিন্তু তেতিয়াও এই ৰেচিপিটো যে ইমান টেষ্টি হয় নহয়, এবাৰ বনাই চাব আপোনালোকে। কাৰণ মছলা একো ব্যৱহাৰ কৰিব নালাগে। আৰু যদি ভাবে আপোনালোকে জলকীয়াৰ গুড়া বা পেষ্ট যদি ব্যৱহাৰ নকৰে, তেতিয়াও অকল কেঁচা জলকীয়া দিও খাব পাৰে, খুব টেষ্টি হয়। আৰু এতিয়া মই এইখিনি মাজে মাজে অলপ লৰাই দিছোঁ। চাওকচোন, গুটি দিয়াৰ কাৰণে পানীখিনি একেবাৰে সোনকালে শুকাই গৈছে। আৰু এতিয়া আমাৰ কঁঠাল গুটিখিনি ভালকৈ সিজা নাই, সেইকাৰণে মই এতিয়া অলপ পানী দি দিছোঁ। আৰু এতিয়া পানীখিনি দি পেলাই এইখিনি অলপ ভালকৈ উতলাই ল'ম। আৰু এতিয়া ঢাকি পেলাই থৈ দিম, যিহেতু লতি সিজোঁতেতো সময় নালাগে, কঁঠাল গুটি সিজোঁতে অলপ সময় লাগিব। আৰু মাজে মাজে মই অলপ লৰাই দিম। আৰু চব পানী আছে, আৰু এতিয়া মই অলপ লৰাই দিছোঁ। আৰু এতিয়া অলপ চেক কৰি চাম আমাৰ এইখিনি সিজিলে নে নাই। আৰু চাওকচোন, এইখিনি অলপ হেৰি হৈ আছে। আৰু এতিয়া মই অলপ ঢাকি পেলাই দিম। আৰু তাৰপিছত চেক কৰিম, কাৰণ সিজা নাছিলে প্ৰথমতে, অলপ সিজিছিলে। এতিয়া মই চেক কৰি চাম, কাৰণ পূৰা ভালকৈ নিসিজিলে ভাল নালাগিব, টেষ্ট নালাগিব খাবলৈ। আৰু এতিয়া মই অলপ এই ধৰণে দেখিছে নহয়, পূৰা সিজি গ'লগৈ। এতিয়া মই এইখিনি নমাই দিম। এতিয়া ইয়াত মই দিছোঁ মান ধনিয়া দিছোঁ, কাৰণ মান ধনিয়াই এইটো খুব টেষ্টি হয় খাবলৈ। মান ধনিয়াৰ ফ্লেভাৰটোও ভাল লাগে ইয়াত দিলে, সেইকাৰণে। বা ধনিয়া পাতো দিব পাৰে। এতিয়া যিহেতু ধনিয়া পাত নাই, সেইকাৰণে মান ধনিয়া ব্যৱহাৰ কৰিছোঁ। আৰু এয়া চাওক, আমাৰ আজিৰ ৰেচিপি ৰেডি হৈ গ'ল। কেনেকুৱা পাইছে কমেণ্ট কৰিব।